সাৱধান গুৱাহাটীবাসী, এইবাৰ গুৱাহাটীখন আটকধুনীয়া কৰিবলৈ উঠি পৰি লাগিছে গুৱাহাটী পৌৰ নিগম আৰু তাৰ বাবে গুৱাহাটী পৌৰ নিগমে বান্ধি দিছে 16টাকৈ চৰ্ত। যদিহে আপুনি এই নিয়ম অমান্য কৰে তেন্তে ভৰিব লাগিব 25,000 টকালৈকে জৰিমনা আৰু যদিহে আপুনি নিয়ম উলংঘা কৰে তেন্তে হ'ব আপোনাৰ স্পট ফাইন। কি কি নিয়ম বান্ধি দিছে গুৱাহাটী পৌৰ নিগমে জনাই আছো। ৰাস্তা, ৰাজহুৱা স্থান নিৰ্মাণ বা ভাঙি পেলোৱা যি আৱৰ্জনা অৰ্থাৎ এনেধৰণৰ আৱৰ্জনা আৰু এতিয়া আপুনি য'তে ত'তে পেলাব নোৱাৰিব আৰু যদিহে পেলায় তেতিয়া হ'ব আপোনাৰ 2,000 টকালৈকে জৰিমনা। দমাই থ'ব নোৱাৰিব আৱৰ্জনা আৰু নিষিদ্ধ যি প্লাষ্টিকো আপুনি য'তে ত'তে পেলাব নোৱাৰিব। প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত হ'ব লাগিব সতৰ্ক আৰু যদিহে য'তে ত'তে এনেদৰে প্লাষ্টিক বা যি সামগ্ৰী আছে, যি পেলাই দিয়া সামগ্ৰী আছে এনেদৰে দমাই থয় তেতিয়াও হ'ব জৰিমনা। চৰকাৰী ৱাল, নলা নৰ্দমাৰ বেৰা বা বিদ্যুতৰ খুঁটাত যদি পোষ্টাৰ লগায় বা এনেধৰণৰ কিবা ছবি অংকন কৰে, যি ছবিয়ে যিখন পোষ্টাৰে গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনত বাধা দিয়ে তেতিয়াও হ'ব আপোনাৰ জৰিমনা। নলা নৰ্দমাৰ বেৰাত যদি এনেদৰে ফটো লগায় বা পোষ্টাৰ লগায় তেতিয়াও হ'ব জৰিমনা। বিদ্যুতৰ খুঁটাটো যদি এনেদৰে পোষ্টাৰ লগায় তেতিয়াও হ'ব জৰিমনা। মুকলিত প্ৰস্ৰাৱ কৰিলে আৰু মুকলি ঠাইত এনেদৰে তামোল গুটখাৰ পিক পেলালেও হ'ব 25,000 টকালৈকৈ জৰিমনা। পৌৰ নিগমৰ পানী যোগান ব্যৱস্থাত বাধা দিলে বা ক্ষতি কৰিলেও হ'ব 5,000 টকালৈকে জৰিমনা। ৰাজহুৱা স্থান, পাৰ্ক আদি জেগাত যদিহে এনেদৰে ঠেলাগাড়ী ৰখাই থয় বা আৱৰ্জনা পেলায় তেতিয়াহ'লেও হ'ব জৰিমনা। সাৱধান গুৱাহাটীবাসী, গুৱাহাটীৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ বাবে কঠোৰ হৈছে পৌৰ নিগম। GMCৰ নিৰ্দেশনা অমান্য কৰিলেই আপুনি ভৰিব লাগিব জৰিমনা। নিয়ম অমান্যকাৰীক বৃহৎ জৰিমনা ভৰাবলৈ সাজু হৈছে GMC। ৰাজহুৱা স্থান লেতেৰা কৰিলেই হ'ব স্পট ফাইন। ভৰিব লাগিব 25,000 টকা পৰ্যন্ত জৰিমনা। কি কৰিলে হ'ব স্পট ফাইন? 16টা ক্ষেত্ৰত জৰিমনাৰ ব্যৱস্থা গুৱাহাটী পৌৰ নিগমৰ। য'তে ত'তে পেলাব নোৱাৰিব জাবৰ। ৰাস্তা, ৰাজহুৱা স্থান, বাসগৃহ বা বাণিজ্যিক অঞ্চলত নিৰ্মাণ আৰু ভাঙি পেলোৱা আৱৰ্জনা অবৈধভাৱে পেলালে 2,000 টকালৈকে জৰিমনা। নিষিদ্ধ প্লাষ্টিক বেগ ব্যৱহাৰ কৰিলেও ভৰিব লাগিব জৰিমনা। গুৱাহাটীৰ বাসিন্দাই পথত দমাই থ'ব নোৱাৰিব নিৰ্মাণৰ সামগ্ৰী। মুকলিত প্ৰস্ৰাৱ কৰিলে তামোল গুটখাৰ পিক পেলালেই ভৰিব লাগিব জৰিমনা। ৰাজহুৱা স্থানত জন্তুৰ মল পেলোৱা বা সেইবোৰ পৰিষ্কাৰ নকৰিলে 500 টকাৰ জৰিমনা। উদ্যান, পৰ্যটন স্থান, মনোৰম ঠাইত বা ৰাস্তাৰ কাষৰ বিক্ৰেতা, ঠেলাগাড়ী বিক্ৰেতাই আৱৰ্জনা পেলালে হ'ব 500 টকালৈকে জৰিমনা। বাণিজ্যিক প্ৰতিষ্ঠানে মাছৰ আৱৰ্জনা, কাৰখানাৰ আৱৰ্জনা মুকলি ঠাইত পেলালে হ'ব 1,000 টকাৰ জৰিমনা। পৌৰ নিগমৰ পানী যোগান ব্যৱস্থাৰ ক্ষতি কৰা বা তাত বাধা দিলে 500 টকালৈকে জৰিমনা। পানী নিষ্কাশন ব্যৱস্থাৰ ক্ষতি কৰা বা তাত বাধা দিলে 500 টকালৈকে জৰিমনা। মল, জল, চেপ্টেজ বা অন্যান্য ক্ষতিকাৰক পদাৰ্থ অবৈধভাৱে পেলালে 2,000 টকাৰ জৰিমনা। GMC সীমাৰ ভিতৰত ৰাসায়নিক আৱৰ্জনা পেলালে 5,000 টকালৈকে জৰিমনা। চৰকাৰী বেৰ, নলাৰ বেৰা, বিদ্যুতৰ খুঁটা, দলঙৰ খুঁটা, দলং আদিত ৰাজহুৱা স্থানত পোষ্টাৰ লগালে 5,000 টকালৈকে জৰিমনা। সামগ্ৰী তথা জাবৰ পেলাই নলাৰ প্ৰাকৃতিক পানীৰ প্ৰৱাহত বাধা দিলে 25,000 টকালৈকে জৰিমনা। ৰাস্তা, নলা, জলাশয়, মুকলি মাটি বা অন্যান্য ৰাজহুৱা স্থানত গছ-গছনি অবৈধভাৱে পেলালে 500 টকালৈকে জৰিমনা। নদী, নলা, জলাশয় বা অন্যান্য জলাশয়ৰ পৰিষ্কাৰত বাধা দিয়া কাৰ্য, আৱৰ্জনা পেলালে বা জুই লগালেও হ'ব জৰিমনা। বায়'মেডিকেল, আৱৰ্জনা, চেনিটাৰী আৱৰ্জনা বা অন্যান্য আৱৰ্জনা মুকলি ঠাইত পেলোৱা বা প্ৰতিদিনে অনুমোদিত সংগ্ৰাহকক নিদিলে 500 টকাৰ জৰিমনা।
নিয়ম উলংঘা কৰাৰ ফটো প্ৰেৰণ কৰাসকলে লাভ কৰিব পুৰস্কাৰ গঠন কৰা হ'ব ফাইন স্কোৱাড আৰু এই কথা সবিশেষ সদৰি কৰিছে গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই তেন্তে গুৱাহাটীবাসী সজাগ হওক মানি চলক পৌৰ নিগমৰ এইসমূহ নিয়ম গুৱাহাটীখন আপোনাৰ গুৱাহাটীখন আমাৰ আহক একেলগে আমি এই গুৱাহাটীখনক ধুনীয়া কৰোঁ